কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন দাৰ ঘৰলৈ গৈ নাগাব নবজাব মায়াবিনী। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। কাইলৈ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিনবিহীন আজি 2 মাহ পাৰ হৈ গ'ল। জুবিন দাৰ জন্মদিন জুবিনবিহীন। জুবিন দাৰ কাহিলীপাৰাৰ বাসগৃহলৈ গৈ নাগাব নবজাব মায়াবিনী গীতটো। জুবিন দাৰ কাহিলীপাৰাৰ বাসগৃহত গৈ মায়াবিনী গীতটো নবজাবলৈ কোৱাৰ কাৰণ এইটোৱেই যে মায়াবিনী গীতটো যেতিয়াই গৰিমা বৌ আৰু কপিল বৰঠাকুৰে শুনে তেতিয়াই গৰিমা বৌৱে শোক শুকাই কান্দিবলৈ আৰম্ভ কৰে। তেওঁলোক এনেই শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত অসুস্থ হৈ পৰিছে। তেওঁলোকক ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে। তেওঁলোকৰ ফ্লেটৰ লগত থকা ওচৰ চুবুৰীয়াই গোটেই অসমবাসীক ৰাজ্যবাসীক এটাই অনুৰোধ কৰিছে, কাতৰভাৱে অনুৰোধ কৰিছে যে কোনোৱে গৈ পেলাই মায়াবিনী গীতটো যাতে নবজায়, কাৰণ মায়াবিনী গীতটো শুনাৰ লগে লগেই তেওঁলোক অসুস্থ হৈ পৰে, শোকত ভাগি পৰে। ইয়াত কেক কাটিছিলে। এইবাৰ আমি কোনো 17 নম্বৰত কোনো অনুষ্ঠান ৰখা নাই। এইটো কাৰণে গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ ডাঙৰে দুইজনে খুব অসুস্থ। তেওঁলোকক ডক্টৰে সম্পূৰ্ণ ৰেষ্ট ল'ব দিছে। গতিকে ৰাতি কোনো প্ৰগ্ৰেম ৰখা নাই। তেওঁলোকক আমি মাতিব নোৱাৰোঁ। গতিকে আমি 18 তাৰিখে ৰাতিপুৱা 9টা বজাৰ পৰা প্ৰগ্ৰেম ৰাখিছোঁ। 9:30 বজাত তেখেতৰ আৱদ্ধ মূৰ্তিটো তেওঁলোক দুজনে ইয়াত প্ৰতিষ্ঠা কৰিব আৰু আমি বৈদিক প্ৰক্ৰিয়াৰে গোটেইটো কাম কৰিম। তাৰপিছত দিহানাম হ'ব আইসকলৰ আৰু গোটেই দিনটো জোৰা বিভিন্ন অসমৰ বিভিন্ন অঞ্চলৰ পৰা নাগৰা নাম পাৰ্টি আহি আছে। তেওঁলোকে নাম কীৰ্তন কৰিব। ৰাতি 8টা-9টালৈকে এই প্ৰগ্ৰেমটো চলিব। গতিকে আমি সমূহ ৰাইজক আপোনালোকৰ চেনেলৰ থ্ৰুৰে অনুৰোধ কৰিব খুজিছোঁ যাতে আজি ৰাতি যাতে কোনো নাহে। আমি গেটখন বন্ধ ৰাখিম। আহি বিমুখ হৈ ঘূৰি যাব নালাগে। কালি চব আহক, সকলো ৰাইজ আহক, সকলো জুবিন গাৰ্গৰ ফ্ৰেণ্ডবিলাক আহক। তেওঁলোকে কালি এইটো অনুষ্ঠান উপভোগ কৰক আৰু চবেই আনন্দ লওক। আৰু লগতে মায়াবিনী গানটো আমি বজাবলৈ মানা কৰিছোঁ, চবকে ৰিকুৱেষ্ট কৰিছোঁ। ইয়াত আমি মায়াবিনী গান গালেই গৰিমাই কান্দি উঠে। আমি এইকেইদিন ইয়াত পেইণ্টিং চলি আছে ৱৰ্ক, তথাপিও আমি মায়াবিনী গানটো বজাব দিয়া নাই। চবকে কৈ দিছোঁ মায়াবিনীৰ বাহিৰে যিমান জুবিনৰ গান আছে বজাওক। কালিও আমি মায়াবিনী গান ইয়াত নবজাওঁ আৰু আটাইকে এইটো ৰিকুৱেষ্ট কৰিছোঁ কালিৰ দিনটো মায়াবিনী গানটো। অৱশেষত সকলোকে নমস্কাৰ জনাই থেংক ইউ ছ' মাছ ফৰ ৱাচিং। মোৰ চেনেলটো ছাবস্ক্ৰাইব।